যোৱা 6 ডিচেম্বৰত গুৱাহাটীৰ যি শংকৰদেৱ কলাক্ষেত্ৰ আছে এই কলাক্ষেত্ৰত প্ৰায় 13 শতাধিক সাংস্কৃতিক কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি এক বাতৰি প্ৰচাৰ হৈছিল আৰু তাৰ পাছতে ইতিমধ্যে বিভিন্ন সাংস্কৃতিক কৰ্মীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সমান্তৰালকৈ বঙাইগাঁৱৰ জিলাৰ পৰাও কেইবাগৰাকী সাংস্কৃতিক কৰ্মী উক্ত অনুষ্ঠানলৈ গৈছিল আৰু তেওঁলোকো বিজেপিত যোগদান কৰা বুলি ইতিমধ্যে বাতৰি সম্প্ৰচাৰিত হৈছে আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ শিল্পী মহলত আৰু মোৰ লগত বঙাইগাঁৱৰ একাংশ শিল্পী আছে। প্ৰথমতে এওঁলোকক দেখাবলৈ জনাইছোঁ, এইসকল বঙাইগাঁৱৰ শিল্পী। এওঁলোকে যোৱা 6 ডিচেম্বৰত বিজেপিৰ দ্বাৰা যি কলাক্ষেত্ৰত যি অনুষ্ঠান হৈছিল তাত গৈছিল আৰু তেওঁলোকে বিজেপিত যোগদান কৰা বুলি এক বাতৰি সম্প্ৰচাৰ হৈছিল। আচলতে কি হৈছিল প্ৰকৃত ঘটনা জানিবৰ কাৰণে আমি এই বঙাইগাঁৱৰ শিল্পীসকলৰ ওচৰত আহিছোঁ। প্ৰকৃততে কি হৈছিল আচলতে? প্ৰথমতে আপোনালোকৰ কৰ্মীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে সেইদিনা আমি যোৱা 6 ডিচেম্বৰত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এখন অনুষ্ঠান আমাৰ মণিকাঞ্চন বুঢ়াগোহাঁইৰ নেতৃত্বত এখন বিজেপিত যোগদানকাৰী সাংস্কৃতিক কৰ্মীসকলৰ বিজেপিত যোগদান এনেকুৱা এটা কাৰ্যসূচী হৈছে। কিন্তু আমি ইয়াৰ পৰা যেতিয়া জাৰ্ণি কৰোঁ বা যিটো কথা কৈছিলে আমাক যেনেকৈ গৈছিলোঁ গৈ সম্পূৰ্ণ ওলোটা। কাৰণ ইয়াত আমাক কথা হৈছিলে যে শিল্পীসকলৰ আৰ্থিকভাৱে দুৰৱস্থা লকডাউনত, গতিকে তেওঁলোকক কিবা মুখ্যমন্ত্ৰীয়ে সহায় কৰাৰ কিবা এটা আলোচনা চক্ৰ হ'ব বুলি আমাক লৈ গৈছিলে। কিন্তু গৈ সম্পূৰ্ণ ওলোটা। আমি গৈ যেতিয়া গাড়ীৰ পৰা দেখা পালোঁ মুখৰ তৰণত লগাই থোৱা আছে যে শিল্পীসকলৰ বা সাংস্কৃতিক কৰ্মীসকলৰ বিজেপিত যোগদান কাৰ্যসূচী, এনেকুৱা এখন কাৰ্যসূচী তাতে অনুষ্ঠান হৈ আছে। এতিয়া আমিতো তেনেকুৱা উদ্দেশ্যত যোৱা নাছিলোঁ। আচ্ছা, যিয়ে নহওক আমি ভাবি গোটেই শিল্পীসকলে বা কলা কুশলীসকলে আমি গৈ ভিতৰত প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিলোঁ। গৈ তাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক ভাষণ প্ৰদান কৰিছে। আমি আশা কৰিছিলোঁ যে তেখেতে আমাৰ শিল্পীসকলৰ দুৰৱস্থাৰ প্ৰতি অলপ ধ্যান দি আমাক নিশ্চয় কিবা এটা সকাহ দিব। বিজেপি টুপি পিন্ধিব লাগে কি পিন্ধিব লাগে আমি সেইবিলাক ভবা নাই আৰু আমি এনেকুৱা ৰাজনীতি আমি নাজানো। আমি সাধাৰণ মানুহ, আমাৰ ধৰ্ম নাই, জাতি নাই, আমি শিল্পী বা সাংস্কৃতিক কৰ্মী যিয়ে ভাবক। কিন্তু তেওঁলোকে যি আমাক এটা অপমান কৰিলে তাৰ বাবে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। কাৰণ তেনেকুৱা কৰিব নাপায়, মানুহক আভুৱা ভৰাব নাপায়। কাৰণ আমি কোনে নেতৃত্ব লৈ গৈছিল আৰু তেওঁ কি কৈছিল আপোনালোকক? আমাৰ নেতৃত্ব আচলতে এই গুৱাহাটীৰ পৰা আমাক মণিকাঞ্চন বুঢ়াগোহাঁই নামৰ ব্যক্তিজনে আমাৰ সতীৰ্থসকলৰ লগত যোগাযোগ কৰি আমাক কৈছিলে যে এনেকুৱা এটা অনুষ্ঠান আছে শিল্পীসকলৰ সাহায্যৰ কাৰণে, গতিকে বঙাইগাঁৱৰ জিলাৰ প্ৰতিনিধিসকলৰ লগত আমি একগোট হৈ পেলাই তাৰ পৰা অসম চৰকাৰৰ পৰা কিবা আমি পেকেজ এটা পাম শিল্পীসকলে, আমি বুলি নহয় গোটেই শিল্পীসকলে পাব। গতিকে গ্ৰুপ ৱাইজ কিবা সাহায্য দিব বুলি এনেকৈ কিবা এটা আমাক আলোচনা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া নাই, কিন্তু তেনেকুৱা হ'ব বুলি আমাক কৈছিলে। কিন্তু গৈ পেলাই ভাবিছিলোঁ যে কিবা এটা গোটেই শিল্পীসকলৰ অৱস্থা এতিয়া যিহেতু খুব দুৰৱস্থাত ভুগি আছোঁ আমি, গতিকে কিবা সকাহ পাওঁ যদি আমি যাওঁ। কিন্তু তেনেকুৱা আমি একো নেদেখিলোঁ বা মুখ্যমন্ত্ৰীয়েও তেনেকুৱা ভাষণ প্ৰদান একো নকৰিলে আমাৰ প্ৰতি। গতিকে আমি ধিক্কাৰ দিছোঁ। আমি আৰু এটা কথা ওলাইছে যে আমি যিসকলে গৈছোঁ আমি এটা বৃহৎ পৰিমাণৰ অংক আমি পাইছোঁ বুলি প্ৰচাৰ হৈ আছে। কিন্তু আমি স্পষ্টীকৰণ দিব বিচাৰোঁ এইটোৱে যে আমি কোনো ধৰণৰ কোনো ৰাজনীতিক দলৰ লগত আমি সক্ৰিয়ভাৱে আগতেও হোৱা নাই, আজিও হোৱা নাই আৰু ভৱিষ্যতে নহ'ম। কাৰণ আমি শিল্পী হৈ জীয়াই থাকিব দিওঁ, আমাৰ ৰাজনীতিত নোসোমাব। হয়, এইসকল শিল্পী আচলতে যোৱা 8 মাহ ধৰি কোনো সাংস্কৃতিক অনুষ্ঠান, যিটো কৰোণা প্ৰট'কলৰ কাৰণে কোনো সাংস্কৃতিক, আৰু এইসকল শিল্পীয়ে যোৱা 8 মাহ ধৰি তেওঁলোকে কোনো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাই। এওঁলোক বাদ্যযন্ত্ৰী আছে, শব্দযন্ত্ৰী আছে, তেওঁলোকে অনুষ্ঠান পোৱা নাই আৰু যাৰ ফলত তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধা হৈছে। পৰিয়ালত হাঁহ নচৰা অৱস্থা হৈছে আৰু তাৰ পাছতে মণিকাঞ্চন বৰগোহাঁই বুলি এজন নাম উল্লেখ কৰিছে, তেওঁৰ নেতৃত্বত এটা দলে তেওঁলোকক যোগাযোগ কৰিছিল আৰু যি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ তেওঁলোকক সিদ্ধান্ত জনোৱা হৈছিল যে শিল্পীসকলক আৰ্থিক বৰঙণি কিছু দিব। কিন্তু যেতিয়া শংকৰদেৱ কলাক্ষেত্ৰত এওঁলোক গৈ পায় তাত কিন্তু সম্পূৰ্ণ বিপৰীত ছবি। আপোনালোক বিজেপিত যোগদান কৰা বুলি ইতিমধ্যে বঙাইগাঁৱৰ বিভিন্ন মহলত আলোচনা হৈছে, আপোনালোকৰ স্পষ্টীকৰণ কি? আমি শিল্পী, সেইকাৰণে মই আপোনাক কৈ আছোঁ যে আমি শিল্পী, আমি সদায় শিল্পী বুলি থাকিম। আমি কোনো বিজেপিত যোগদান কৰা নাই। আমাক এইটো প্ৰতাৰণা কৰা বুলি মই ভাবোঁ, প্ৰতাৰণাই হৈছে এককালি। আমাক লৈ গৈছিল আমাৰ শিল্পীৰ দুখ কষ্ট এইবিলাক এটা আলোচনাৰ মাধ্যমে সমাধান কৰিব বুলি, কিন্তু তাতে গৈ মই একদম উল্টা দৃশ্য দেখা পাইছোঁ।
মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিবেদন কৰিব বিচাৰোঁ যে আপুনি ছাৰ আমাৰ যে মঞ্চটো আছে আমি এই মঞ্চটো আপুনি মুকলি কৰি দিয়ক। আমি নিজে আমি স্বাৱলম্বী, আপোনাৰ পৰা একো বিচৰা নাই আমি সাহায্য। আপোনালোকক কোনে লৈ গৈছিল? আমালোকক জিলা ৱাইজ প্ৰতিনিধি এটাকৈ বনাই দিছিল, তাৰে কথাত আমি গৈছোঁ। আৰু কি নাম বুলি কৈছোঁ, মণিকাঞ্চন বুঢ়াগোহাঁই, তেখেতৰ নেতৃত্বত আমি গৈছিলোঁ। এই মণিকাঞ্চন বুঢ়াগোহাঁই বোলাজন কোন হয়? তেখেত মই জনাত তেখেত এজন আমাৰ অসমৰ সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদ বুলি এটা সংগঠন তেখেতে জন্ম দিছে, তাৰ তেখেত মুখ্য সম্পাদক বুলি আমি জানো। তেখেতক আগে পিছে নাজানো, এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতক আমি পাইছোঁ। এই মুহূৰ্তত বঙাইগাঁও যিসকল সাংস্কৃতিক কৰ্মী তাত গৈছিল, আপোনালোকৰ যিহেতু এটা ভুল ধাৰণা মানুহে প্ৰচাৰ কৰি ফুৰিছে যে আপোনালোক বিজেপিত যোগদান কৰা বুলি, কি স্পষ্টীকৰণ দিব ৰাইজক? একেবাৰে খোলাকৈ কৈছোঁ, আমি কোনো ৰাজনীতিক দলত আমি মনে প্ৰাণে যোগদান কৰা নাই। তেওঁলোকে যদি ভাবিছে যে আমাৰ নামবিলাক তাতে এণ্ট্ৰি কৰাই দিছে, তেওঁলোকে বিজেপিত যোগদান কৰিছে, সম্পূৰ্ণ মিছা। কাৰণ আমি তাতে একো যোগদান কৰা নাই, ক'তো ছিগনেচাৰ মৰা নাই। তেওঁলোকে মাফলাৰ টুপি আমাক গিফ্ট দিছে, আমি সেইটো পিন্ধাও নাই, আমি পকেটত ভৰাই লৈ আহিছোঁ। এইটো সন্মান জনাই আমি পকেটত ভৰাই লৈ আহিছোঁ, কিন্তু আমি পিন্ধা নাই। আৰু এক কথাত কওঁ, আমি কোনো বিজেপি বুলি নহয়, কোনো ৰাজনীতি দলত সক্ৰিয়ভাৱে আমি যোগদান কৰা নাই আৰু নকৰোঁ। হয়, এইসকল শিল্পী ইতিমধ্যে ঈশান নিউজৰ আগত স্পষ্টীকৰণ দিছে, এওঁলোক ৰাজনৈতিক দলত অতীততো কোনো ৰাজনৈতিক দলত এওঁলোকে যোগদান কৰা নাছিল, বৰ্তমানো কৰা নাই আৰু ভৱিষ্যতে নকৰিব। আৰু তাতকৈ ডাঙৰ কথা যে মণিকাঞ্চন বুঢ়াগোহাঁই বুলি যিজন আচলতে লোক আছে, তেওঁৰ নেতৃত্বত এওঁলোকক ভুৱা তথ্য দি কিছুমান এওঁলোকক লৈ যোৱা হৈছিল। আৰু স্বাভাৱিকতে এই ঘটনাৰ পাছতে সমগ্ৰ বঙাইগাঁও জিলাৰ যিসকল শিল্পী আছে বা শিল্পীসকলক সন্মান কৰিব পৰা যিসকল লোক আছে, তেওঁলোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আজি ঈশান নিউজৰ যোগেদি তেওঁলোকে স্পষ্টীকৰণ দিছে, বঙাইগাঁওবাসী তথা অসমবাসীক তেওঁলোকে স্পষ্টীকৰণ দিছে যে এওঁলোক কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়।